যে বিয়লি ভাগৰ এটা দুৰ্ঘটনা সংঘটিত হ'ল যে বন্যহস্তে হাতত যি পাণ গ'ল এজন কুইণ্ডা ভূমিজ নামৰ মৌ ফুলনিৰ এজন নিবাসী তেখেতৰ বাসগৃহত উপস্থিত যিহেতু ক'ব লাগিব যে বিয়লি ভাগত তেখেত দিন হাজিৰা কৰি ঘৰলৈ উভতি অহা পথত থোৱামুখৰ পৰা যি বগীজান সংযোগী পথত নামবৰ দুৰ্গম অভয়াৰণ্যৰ মাজত যি বন্যহস্তে তেখেতক নিহত কৰে যিহেতু ক'বলৈ তেখেতৰ পৰিয়ালৰ লোকৰ মাজত আহি আমি উপস্থিত আছোঁ যিহেতু ক'ব লাগিব যে এই ঘটনাস্থলীত যিহেতু বন বিভাগৰ কোনো লোক এতিয়ালৈকে উপস্থিত হোৱা নাই যেহেতু ক'ব লাগিব স্থানীয় লোকে অভিযোগ কৰিছে যে বন বিভাগৰ লোক এই মুহূৰ্তলৈকে তেখেতৰ পৰিয়ালবৰ্গৰ ঘৰ ওচৰলৈকো অহা নাই মোৰ সৈতে তেখেতৰ পৰিয়ালৰ লোক আছে তেখেতৰ পৰা মন্তব্য ল'ব হয় যেহেতু ক'ব লাগিব যে কালি দুৰ্ঘটনা সংঘটিত হ'ল কি ক'বা আৰু ক'ত গৈছিলে কি ক'বা এয়া তেখেতে ৰাতিপুৱা টাইমত মানে কামলৈ গুচি গৈছিলে কালি তেখেতে কামৰ পৰা মানে উভতি নহাতে আমি বিচাৰ কৰোঁতে মানে তেখেতক এই গাঁৱতো নাপালোঁ গাঁও ভূঞে ক'তো বিচাৰি নাপালোঁ তেখেতে তাৰপিছত আমাৰ কেইজনমান গাঁৱৰ ওচৰৰ মানুহে মানে ক'লে মোক যে সেইফালে হাতীৰ চিঞৰ এটা শুনিছিলোঁ তেতিয়া আমাৰ দেউতা মানে সেইফালেদি ৰাস্তাই আহি থাকে সেই পথেদি তেতিয়া সেই পথেদি আহি থাকোঁতে মানে তেখেতক মানে বন্যহস্তীয়ে হেৰি কৰে বন্যহস্তীয়ে আক্ৰমণ কৰে আৰু তেখেতৰ নিহত হয় আমি আগতে গম পোৱা নাই হ'লে যে তেখেতে নিহত হৈ আছে ক'তবা আছে বুলি ভাবি আছিলোঁ এতিয়া বিচাৰোঁতে গোটেই গাঁৱে ফোন কৰি থাকোঁতেও মানে কোনো ক'লে যে আমাৰ এইফালে নাই অহা ইটোক ক'লেও ইটোও কৈছে নাই অহা আমাৰ ফালে তেতিয়া মানে আমি বিচাৰিব গ'লোঁ ব'লকচোন বোলো কেইটামান ৰাইজ মিলি পিনে যাওঁ যোনডোখৰ হাতী চিঞৰিছিলে তেতিয়া অলপ বিচাৰ কৰিলে ৰাইজে তেতিয়া পোৱা গৈছে মানে ফাৰ্ষ্টৰ লোক আহিছেনে এতিয়ালৈকে নাই অহা আমাৰ কালি আপোনাৰ প্ৰায় 5টামান বজাত আমি খবৰ দিছিলোঁ বন বিষয়া অহাটো দেৰি কৰিছে কালি 7টামান বজাত পাইছেহি তাৰপিছত এতিয়ালৈকে আমাৰ কালি ক'লে মুখত কৈছে যে আহি তোমালোকৰ ঘৰ যাম বুলি ক'লে এতিয়ালৈকে আহি উপস্থিত হোৱা নাই হয় নিতু এটা কথা ক'ব লাগিব যে বন বিভাগৰ লোক যি অভিযোগ দাঙি আহিছে যে বন বিভাগৰ লোকক বাৰম্বাৰ ফোন কৰাৰ পিছতো ৰাইজৰ মাজলৈ যি নহা অভিযোগ এটা দাঙিছে মোৰ সৈতে এজন স্থানীয় দাদা আছে তেখেতৰ পৰাও মন্তব্য ল'ব বিচাৰোঁ যিহেতু ক'ব লাগিব সৰু হৈ পৰিছে যে বন বিভাগক খবৰ দিয়া স্বত্তেও আহি উপস্থিত নহয় এই ক্ষেত্ৰত আপোনালোকে কি ক'ব আৰু দেখিবলৈ পোৱা গৈছে যে কালি এজন নিহত হ'ল যে যি বন্যহস্তীৰ হাতত যি পাণ গ'ল কি ক'ব এই ক্ষেত্ৰত হয় যোৱাকালি যিটো ঘটনা ঘটি গ'ল আমাৰ মৌফুলানি খণ্ড বন বিষয়া কাৰ্যালয়ৰ সমীপতে থকা আমাৰ একদম মৌফুলানি গাঁৱত তেখেত আছিল কুইণ্ডা ভূমিজ এই ঘটনাত আমি সঁচাকৈ দুখ অনুভৱ কৰিছোঁ যিহেতুকে তেওঁ এটি পৰিয়াল পোহপাল দি আছিল দিন হাজিৰা কৰি অন্য দিনাখনৰ দৰে যোৱাকালি তেওঁ কামলৈ গৈছিল কাম কৰি ঘৰলৈ ঘূৰি আহোঁতে তেওঁৰ বন্যহস্তীৰ মুখামুখি ফলত তেওঁৰ মৃত্যু হয় বুলি আমি জানিব পাৰিছোঁ পৰিয়ালৰ লোকে বিচাৰ কুচাৰ কৰি নোপোৱাত বন বিভাগক প্ৰায় দিনৰ 3মান বজাতে খবৰ দিয়াত তেওঁলোকে পলমকৈ আহি উপস্থিত হৈছে প্ৰায় 7মান বজাত আহি উপস্থিত হৈছে সেই সময়ত মই গৈছিলোঁ ঘটনাস্থলীত আৰু আজিও দেখা পাইছোঁ যে আমি এই পৰিয়ালটোৰ কাষত বন বিভাগৰ কোনো লোক আহি উপস্থিত হোৱা নাই সেই গতিকে আমি বেছিকৈ দুখ পাইছোঁ যিহেতুকে পৰিয়ালটো দিন হাজিৰা কৰি চলি আছিল আজিলৈকে তেওঁলোকে যেনেদৰে আমাক বন্যহস্তীৰ পৰা ৰাইজক নিৰাপত্তা দিব লাগে বা বনখন আমাৰ বনাঞ্চল যেনেকৈ ৰক্ষা কৰিব লাগে তাত তেওঁলোকে বিফল হোৱা বুলি আমাৰ অনুভৱ হৈছে আৰু এটা আমি দাবী জনাইছোঁ যে আমাৰ যিজন বন বিষয়া আছে আমাৰ বিপুল বৰগোহাঁই তেখেতক অতি সোনকালে নিলম্বন কৰিবলৈ আমি দাবী জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত